নমস্কাৰ। এই মুহূৰ্তত মই উপস্থিত আছোঁ গৌৰীপুৰত। ৭ নং গৌৰীপুৰ বিধানসভা সমষ্টিত ৰাইজৰ দলৰ প্ৰাৰ্থীও সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। অধিক আকৰ্ষণীয় হৈ উঠিছে গৌৰীপুৰ সমষ্টিত নিৰ্বাচনী যুঁজখন কেনেকুৱা হ'ব তাক লৈ বিভিন্ন চৰ্চা অব্যাহত আছে। আৰু তাৰ মাজতে ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল ভূঞা ডাঙৰীয়াই যথেষ্ট সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। তেখেতৰ সহধৰ্মিনী মৌচুমী ৰহমান আছে। যদিওবা বিৰোধী ঐক্য মঞ্চৰ পৰা ৰাইজৰ দলৰ লগতে কংগ্ৰেছেও ইয়াত প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে, কিন্তু ৰাইজৰ দলৰ প্ৰাৰ্থীয়ে ৰাইজৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। আমি ইতিমধ্যে গৌৰীপুৰ বিধানসভা সমষ্টিৰ চুকে কোণে গৈ যি ৰাইজৰ মনৰ খবৰ লৈছোঁ, আমি দেখিবলৈ পাইছোঁ যে ৰাইজৰ দলৰ প্ৰাৰ্থীগৰাকীয়ে ইয়াত সবল প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। মৌচুমী ৰহমান আছে আৰু কিছু সংখ্যক ৰাইজৰ দলৰ সমৰ্থক আছে। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে, কেনেধৰণৰ নিৰ্বাচনী প্ৰচাৰ চলিছে? আপোনালোকৰ দলৰ ফালৰ পৰা কি ধৰণে প্ৰচাৰ চলোৱা হৈছে? নিৰ্বাচনী প্ৰচাৰ বুলিব গ'লে গৌৰীপুৰত আৰু বেলেগ একো দেখিবই পোৱা নাযায়। অকল ৰাইজৰ দল আৰু অকল আবুল মিয়া। ইতিমধ্যে ৰাইজৰ দলৰ প্ৰাৰ্থী আবুল মিয়াই সমষ্টিৰ চুকে কোণে গৈ ৰাইজৰ আশীৰ্বাদ বুটলিবলৈ সক্ষম হৈছে, ৰাইজৰ মৰম চেনেহ বুটলিবলৈ সক্ষম হৈছে। আৰু প্ৰতিদ্বন্দ্বিতা, ৰাইজৰ দলৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব আপুনি কি ভাবে? শুনক, প্ৰথমতে মই এটা কথা কৈ লওঁ। তেওঁ যেতিয়া খেলিব ওলাইছিলে, প্ৰথমতে মোৰ কিন্তু অকণমান ভয় লাগিছিলে, কাৰণ দুইফালে দুজন আছে। বৰ্তমান দুজন মানে হ'ল, এফালে কংগ্ৰেছৰ নেতা বিধায়ক, প্ৰাক্তন বিধায়ক, এফালে আছে AUDFৰ বিধায়ক, প্ৰাক্তন বিধায়ক। গতিকে দুইজন ইমান, এজন আছে 10 বছৰৰ পৰা, এজনটো ধৰক গোলগঞ্জ সমষ্টিৰ তেখেত 5 বছৰ থাকিলে। গতিকে এওঁ যিহেতু নতুন, আবুল মিয়া নতুন, সেই হিচাপে মোৰ অকণমান ভয় হৈছিলে। প্ৰাৰ্থী হিচাপে নতুন, কিন্তু গৌৰীপুৰৰ ৰাইজৰ লগততো আগৰ পৰাই আছে। সেইটোৱে ক'ব ওলাইছোঁ। গতিকে মোৰ অকণমান ভয় হৈছিলে যে গৌৰীপুৰৰ মানুহখিনিৰ বা মানসিকতা কেনেকুৱা হয়। কিন্তু এখেত যিহেতু আজি 35-40 বছৰে গৌৰীপুৰৰ ৰাইজৰ মনত এনেকৈ সোমাই আছে, এইটো মই ভাবিবই পৰা নাছিলোঁ। কৈছে যে দুগৰাকী বিধায়ক, প্ৰাক্তন বিধায়ক গোলকগঞ্জৰ পৰা প্ৰতিনিধিত্ব কৰিছিল কংগ্ৰেছৰ যিগৰাকী প্ৰাৰ্থী ইয়াতে এইবাৰ দিছে, আৰু AIDFৰ বিধায়কগৰাকী 2টা কাৰ্যকাল ইতিমধ্যে সম্পন্ন কৰিছে। গতিকে আমি প্ৰথমতে পাতিম, যিগৰাকী বিধায়কে ইয়াত প্ৰতিনিধিত্ব কৰিছে 2টা কাৰ্যকাল, তেওঁৰ কাৰ্যকালত ৰাইজ সন্তুষ্ট নে অসন্তুষ্ট? তেওঁৰ কাৰ্যকালততো ৰাইজ ক'ত, ৰাইজৰ মাজততো আমিও আছোঁ না। আমি কেতিয়াও সন্তুষ্ট নহয়। গোটেই গৌৰীপুৰৰ ৰাইজ সন্তুষ্ট নহয়, কাৰণ কোনো ধৰণৰ উন্নয়নমূলক কামটো হোৱাই নাই। আৰু তেওঁৰ ব্যৱহাৰত মানুহ অসন্তুষ্ট। আৰু তেখেত এতিয়া নিজৰ ভোটটোও তেওঁ নিজক দিব নোৱাৰে, কাৰণ তেওঁ BTCৰ মানুহ হয়। এই সমষ্টিৰ মানুহ তেওঁ নহয়? নহয়, তেওঁ খেলি আছে এই সমষ্টিত, কিন্তু এই সমষ্টিত তেওঁৰ নিজৰ ভোটটোৱে নাই। তেওঁ BTCৰ হয়। আপোনাক আৰু সুধিম যে আপোনাৰ স্বামী প্ৰাৰ্থী, আৰু আপুনিও এই গৌৰীপুৰৰ সমাজ জীৱনৰ সৈতে জড়িত হৈ আছে, বিভিন্ন সমস্যাৰ বিষয়ে আপুনিও অৱগত, আৰু বিশেষকৈ আপুনি এগৰাকী নাৰী। গতিকে নাৰীৰ বহুত দায়বদ্ধ বুলি কোৱা হয় সমাজত, পুৰুষৰ সমানে নাৰীও দায়বদ্ধ, আৰু আপোনাৰ লগত বহুকেইগৰাকী নাৰী ইয়াত উপস্থিত আছে। গতিকে এগৰাকী মাতৃ হিচাপে বা এগৰাকী নাৰী হিচাপে সমাজখনৰ উত্তৰণটো আপুনি কি বিচাৰে? কিদৰে এইখন সমাজ আগবাঢ়ি যোৱাটো বিচাৰে, বিশেষকৈ নাৰী সমাজ কিদৰে আগবাঢ়ি যোৱাটো বিচাৰে? চাওক, কথা হ'ল, আগৰ দৰে এতিয়া নাৰী কিন্তু নাই। নাৰী আজিকালি বহুত ডেছপাৰেট হৈ গৈছে, বহুত এডুকেটেড, নাৰীৰ মাজতেই গোটেইখিনি আছে। গতিকে এজ এ আবুল মিয়াৰ ৱাইফ মই ক'ম, মইতো মানে বহুত গৌৰৱ ফিল কৰোঁ যে মই আবুল মিয়াৰ মিছেছ। আমাৰ নাৰী সমাজত এতিয়া সেই ভয়টো নাই আমাৰ নাৰীৰ মাজত, কাৰণ আমি চবে স্বাৱলম্বী হ'ব বিচাৰি, চবেই স্বাৱলম্বী হোৱাৰ দিশে গৈ আছে, অলৰেডি হৈছেও। গতিকে সদায় মই ভাবিম যে আমাৰ নাৰীখিনি সদায় স্বাৱলম্বী হৈ থাকক, আৰু নাৰী শক্তিশালী হৈ থাকক। নাৰী শক্তিশালী হৈ থাকিবলৈ হ'লে আমাৰ সমাজখনো সুস্থিৰ হৈ থাকিব লাগিব, আৰু সুস্থিৰ ৰাজনৈতিক বাতাবৰণ ইয়াত এটা লাগিব। গতিকে ৰাজনৈতিকভাৱেও আমি শক্তিশালী হ'ব লাগিব, আৰু ৰাজনৈতিকভাৱে শক্তিশালী হ'বলৈ হ'লে এজন ভাল প্ৰতিনিধি লাগিব। গতিকে আবুল মিয়াই আচলতে গোটেই গৌৰীপুৰৰ নাৰী সমাজক
এটা ভাল পৰিৱেশ দিবলৈ বা পুৰুষৰ লগতে বা সকলোকে লগত লৈ আগবঢ়াই যাবলৈ সক্ষম হ'বনে নাই? আপুনি যিহেতু তেখেতৰ সৈতে বহু বছৰ একেলগে জীৱন কটাইছে, গতিকে আপুনি কি ভাবে? তেখেতকতো আপুনি সকলোতকৈ বেছি ভালকৈ জানে। সঁচাই তেওঁ আজিৰ পৰা নহয়, মইতো এইখন গৌৰীপুৰৰে ছোৱালী প্লাছ বোৱাৰী, গতিকে সেই হিচাপে মই কৈছোঁ আবুল মিয়াই অকল যে গৌৰীপুৰৰ সমষ্টিৰ ৰাইজ বুলি কথা নহয়, গোটেই ডিষ্ট্ৰিক্টৰ মানুহৰ তেওঁ সদায় ভালটো কামনা কৰে, তেওঁলোকৰ লগত সদায় আছে। নাৰীক আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি কৰিব লাগে তেওঁ আগৰ পৰা কৰি আছে। পঢ়া শুনাৰ ক্ষেত্ৰতে হওক বা বেলেগ ছাইডতে হওক, তেওঁ যিমান পাৰে তেওঁ সেনেকুৱা কোনো ডাঙৰ লিডাৰ নহয়, বিধায়ক নহয়, কিন্তু তেওঁ তেওঁৰ পকেটৰ পৰা খৰচ কৰি হ'লেও নাৰীক শক্তিশালী কৰাৰ কাৰণে যথেষ্ট চেষ্টা কৰিছে। কাৰণ তেওঁ বহুত কেইগৰাকী ছোৱালীক আৰু কি পঢ়া শুনাত ভাল ৰিজাল্ট কৰিছে, ঘৰৰ অৱস্থা ভাল নহয়, সেনেকুৱা বহুতকে তেওঁ পঢ়াই আছে অলৰেডি। ক'বলৈ গ'লে এগৰাকী আদৰ্শৱান ব্যক্তি, আৰু গতিকে মই আৰু কথা পাতিম যে আপোনালোকে কি ক'ব? আবুল মিয়াক নিশ্চয়কৈ আপোনালোকে বিধায়ক হিচাপে বিচাৰিব আগন্তুক সময়ত, যিহেতু আপোনালোকে ৰাইজৰ দলৰ সমৰ্থক। আৰু সামগ্ৰিকভাৱে এই গৌৰীপুৰ সমষ্টিটো আগুৱাই নিয়াৰ ক্ষেত্ৰত আমি নাৰীকেন্দ্ৰিক কথা বহুতখিনি পাতিলোঁ। গতিকে সামগ্ৰিকভাৱে গোটেই সমষ্টিটোক আগুৱাই নিয়াৰ ক্ষেত্ৰত আবুল মিয়াৰ জৰিয়তে সমষ্টিটো আগবাঢ়ি যাবনে নাই? আমিতো আশা ৰাখিছোঁৱে যে আগবাঢ়ি যাব বুলি, আৰু আশাটো আগৰ পৰাই আছিল। আবুল মিয়া বিধায়ক হওক বা নহওক, কিন্তু ঘৰখনত যেনেকৈ আগবাঢ়ি লৈছে, চবকে ভাল পোৱা দিছে, গাঁৱক নিজৰ সমষ্টিক গৌৰীপুৰত যিমান ভাল পোৱা দিছে, তো সেই ভাল পোৱাৰ ক্ষেত্ৰত মই কৈ আছোঁ যে আবুল মিয়া গোটেই ডিষ্ট্ৰিক্টখিনিয়ে আদৰি ল'ব, ভাল পোৱাটো দি আদৰি ল'ব, আৰু সেইটো মই আশা ৰাখিছোঁ, আৰু চবেই আশা কৰিব এইটো। কথা পাতিম, আপোনাৰ পৰাও জানিব বিচাৰিম যে এতিয়া নিৰ্বাচন যিহেতু সমাগত 9 তাৰিখে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, সমগ্ৰ অসমৰ লগতে গৌৰীপুৰ বিধানসভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব। আবুল মিয়াৰ বিপক্ষত দুগৰাকী প্ৰাৰ্থী আছে, দুয়োগৰাকীয়ে প্ৰাক্তন বিধায়ক। গতিকে যুঁজখন কেনেকুৱা হ'ব? যুঁজখন ভালেই হ'ব। আমি আশা কৰোঁ চব যি হাৱা উঠি আছে আমাৰ খুৰাৰ ইনশাআল্লাহ ভালেই হ'ব লাগে। আৰু আপোনাৰ লগতো কথা পাতিম, যিহেতু আপুনিও ৰাইজৰ দলৰ এগৰাকী কৰ্মী। নিৰ্বাচনী প্ৰচাৰটো কেনে চলিছে? পুৰা তুংগত আছে? বহুত তুংগত চলি আছে। আমি সদায় ৰাইজৰ লগতে আছোঁ, আবুল মিয়াও ৰাইজৰ লগত আছে। আমি গৌৰীপুৰ আবুল মিয়াক MLA বা বিধায়ক হিচাপে বিচাৰিছোঁ। ঘৰে ঘৰে নিৰ্বাচনী প্ৰচাৰ চলিছে, জোৰদাৰ। ঘৰে ঘৰে চলাই আছোঁ। আমি সকলোৱে যাই কিনে হৈ গ'ল, আমি কিমান জেগাত গ'লোঁ, চাৰলাংগাত, গৌৰীপুৰৰ যিমান সমষ্টি আছে, যেনেকুৱা আশাৰী গান্ধী, ভাল এটা হেৰি পাইছোঁ আমি, পজিটিভ পাইছোঁ আমি চবে। বহুত ভাল লাগিছে যে ইমান ভালকৈ মৰমকৈ আদৰি লৈছে আবুল মিয়াক, যে এনেকৈ যে ৰাইজৰ দল অহাৰ পিছত যিহেতু ই কংগ্ৰেছৰ প্ৰাৰ্থী আছিল, 38 বছৰ ইমান দিন কষ্ট কৰি আছিল, তাৰপিছত ৰাইজৰ দলত গৈছে। সেইটো কিছুমানে মানি ল'ব নোৱাৰে যে কংগ্ৰেছৰ হেৰি, কিন্তু তথাপি ইমান ভাল পোৱা দিছে, আমি ভাবিবই পৰা নাই। আমি ইমান আশাই কৰা নাছিলোঁ যে ইমান আগবাঢ়িব। সেইটো কাৰণে বহুত বেছি ভাল লাগি আছিল। আমি ৱাক কৰি আছোঁ, আমি প্ৰতিদিনে ৱাক কৰি আছোঁ, আমি গাঁৱে গাঁৱে গৈ আছোঁ, ঘৰে ঘৰে গৈ আছোঁ, মহিলাবিলাকে লগ কৰিছোঁ যে নহয়, আমাৰ ঘৰৰ ল'ৰা, আমি আদৰি ল'ব লাগিব, যিমানে যি নহওক কিয়। আৰু তাৰ লগতে ইমান ভাল এজন ব্যক্তিক আমি পাইছোঁ। সেইটো কাৰণে বহুত বেছি ভাল লাগিছে, বহুত বেছি আনন্দিত হৈছোঁ যে আমি আচলতে ইমান ভবা নাই যে ইমান নতুন এটা দলক এনেকৈ আদৰি ল'ব চবে। বহুত ভাল লাগিছে। আৰু প্ৰথম কথা হ'ল কি, দল যিয়েই নহওক, ব্যক্তিগৰাকী যদি ৰাইজৰ পৰিচিত হয়, ব্যক্তিগৰাকী যদি ৰাইজৰ লগত থাকে, নিশ্চয়কৈ ৰাইজে তেখেতক আদৰি ল'ব। সেইটো হয়, ব্যক্তি হিচাপে হয়। আৰু বহুত বেছি মৰম এইটাৰ কাৰণেতো দিছে, মানুহজন কাম কৰি আছে, চাই আছে, মানুহজনে কাম কৰি আছে। সৰু জাগাত যেনেকৈ সোমাই আছিল, কংগ্ৰেছৰ হিচাপে সোমাই আছিল, কিন্তু কংগ্ৰেছটো বাদ দি সিহঁতে ৰাইজৰ দলৰ সিফালে যে একচেপ্ট কৰি লৈছে, সেইটো বহুত বেছি ভাল লগা হৈ গৈছে। মই ইতিমধ্যে উল্লেখ কৰিছোঁ যে দল যিয়েই নহওক, আবুল মিয়াৰ বাবে দল যিয়েই নহওক, তেখেতে কংগ্ৰেছৰে প্ৰাৰ্থী হওক বা ৰাইজৰ দলৰে প্ৰাৰ্থী হওক, বহুদিন তেওঁৰ কংগ্ৰেছক সেৱা আগবঢ়াইছে। যিয়েই নহওক,
যিগৰাকী ব্যক্তিৰ সমাজৰ সৈতে সম্পৰ্ক আছে, যিগৰাকী ব্যক্তিৰ শিপাৰ সৈতে সম্পৰ্ক আছে বা এই মাটিৰ সৈতে সম্পৰ্ক আছে, মানুহৰ সৈতে সম্পৰ্ক আছে, সেইগৰাকী ব্যক্তিক নিশ্চয়কৈ ৰাইজে আদৰি ল'ব। বাইদেউ পুনৰ আপোনাৰ ওচৰলৈ আহিছোঁ। গতিকে আপুনিও যিহেতু তেখেতৰ সহধৰ্মিনী, গতিকে প্ৰতিটো সুখে দুখে তেখেতৰ লগত আপুনি আছে আৰু তেখেতৰ যিটো পৰিকল্পনা, সমাজৰ প্ৰতি সমৰ্পিত যিটো মন আপুনি ভালদৰে জানে। গতিকে নিৰ্বাচনী যুঁজখন ইতিমধ্যে আপোনালোক আত্মবিশ্বাসী যে জয়ী হ'ব, আৰু জয়ী হোৱাৰ পিছত আবুল মিয়া বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত কৰণীয় কামখিনি কি থাকিব সমষ্টিবাই? ফাৰ্ষ্ট কথা, তেওঁৰ কৰণীয় প্ৰথম হ'ল আমাৰ গাঁওখন। কাৰণ আমি এইখন গাঁৱত জন্মৰ পৰাই তেওঁলোক আছে না, মইতো বিয়া হৈ আহিছোঁ। গতিকে প্ৰথম হ'ল আমাৰ গাঁওখন ঠিক কৰাটো। আমাৰ ইফালে মানে কবৰস্থানৰ যিটো ৰাস্তাৰ খুব শোচনীয় অৱস্থা, তথাপি তেওঁ বহুতখিনি কৰিছে সেইবিলাক কাম। মানে বিধায়ক নহয়ও সেইবিলাক কৰিছে হা। তাৰোপৰি গোটেই সমষ্টিত গাঁৱে ভূঞে যিবিলাক অসুবিধা আছে সেইবিলাক কৰাত তেওঁৰ বহুত হেঁপাহ আগৰ পৰাই। যাৰ যিখিনি যেতিয়া পাইছে নিজৰ পকেটৰ পৰা দি হ'লেও কৰিছে কিন্তু, আৰু সেইটোৱে তেওঁৰ লক্ষ্য। এটা সমষ্টিত বিভিন্ন সমস্যা থাকে, মৌলিক সমস্যা বহুত থাকে, আপোনাৰ ৰাস্তা ঘাটৰ সমস্যা থাকে, স্বাস্থ্যৰ সমস্যা থাকে, শিক্ষাৰ সমস্যা থাকে, আন্তঃগাঁথনি উন্নয়নৰ বিষয়বোৰ থাকে। গতিকে আপুনি আশাবাদী যে আবুল মিয়াই সমষ্টিটোক আগুৱাই লৈ যাব পাৰিব? নিশ্চয় নিশ্চয়, মোৰ বহুত সেইখিনি আমি আগৰ পৰাই আশা কৰিছোঁ, আৰু সেইকাৰণে তেওঁৰ লগত আমি আছোঁ। কাৰণ আমি জানো যে তেওঁৱে একমাত্ৰ মানুহৰ ভৰসা মানুহৰ, যে তেওঁ কৰিব পাৰিব। বেলেগ বিধায়কৰ কথা নকওঁ, তেওঁ কৰিব পাৰিব, এইখিনি আমাৰ পূৰা ভৰসা আছে। আৰু এই কথাটো দুইফালেতো দুজন বিধায়ক আছেই, গতিকে এইটো এওঁৰ যিটো জনপ্ৰিয়তা দেখিছে, গৌৰীপুৰৰ ৰাইজটো গোটেই ওলাই আহিছে। জনপ্ৰিয়তা দেখি দুইফালে দুজন বিধায়ক কিন্তু অলৰেডি তেওঁলোকৰ নিদ্ৰা হৰণ হৈছেই, বুজিছে। গতিকে এতিয়া ৰাইজটো আমাৰ লগত আছে। গৌৰীপুৰৰ ৰাইজক মই বহুত ধন্যবাদ দিছোঁ যে আমাক এই ধৰণে মৰম দিয়াৰ কাৰণে। আমাৰ জৰিয়তে আপুনি কি অনুৰোধ জনাব ৰাইজক? ৰাইজক মই অনুৰোধ এইটোৱে জনাওঁ যে আবুল মিয়া আপোনালোকৰ ঘৰৰ ল'ৰা, মাটিয়াবগৰ ল'ৰা। গতিকে গৌৰীপুৰৰ ৰাইজে তেওঁক ভালদৰে চিনি পায়, তেওঁ কেনেকুৱা ব্যক্তি। গতিকে আপোনালোকে চবে আজি যেনেকৈ আগুৱাই আহিছে সেনেকৈ যাতে সদায় লগত থাকে, আৰু লগত থাকি ভাল দিন এটা যাতে দেখুৱায়, সেইটোৱে মোৰ। ধন্যবাদ। আৰু এয়া আছিল ৰাইজৰ দলৰ গৌৰীপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থী আবুল মিয়াৰ সহধৰ্মিনীৰ লগতে তেখেতৰ পৰিয়াল, তেখেতৰ শুভাকাংক্ষী বহুকেইগৰাকী ৰাইজৰ দলৰ সমৰ্থকৰ আমি মনৰ কথা জানিবলৈ চেষ্টা কৰিলোঁ। কিদৰে আবুল মিয়াই এই সমষ্টিটোক বিধায়ক হওক বা নহওক, যিগৰাকী ব্যক্তিয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ পূৰ্বৰে পৰা সমাজখনৰ লগত জড়িত হৈ আছে, সমাজখনৰ ভালৰ বাবে কাম কৰি আহিছে, আৰু হয়তো বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এখন বহল প্লেটফৰ্ম পাব, আৰু বহল প্লেটফৰ্মখনৰ জৰিয়তে তেখেতে ৰাইজক অধিক সেৱা আগবঢ়াব পাৰিব। আৰু সেই ইচ্ছা আগত ৰাখি, সেই আকাংক্ষা আগত ৰাখি তেখেতে নিৰ্বাচনত অৱতীৰ্ণ হৈছে। আমি আশা কৰিম ৰাইজৰ দলে এগৰাকী যোগ্য প্ৰাৰ্থীক আগবঢ়াই দিছে গৌৰীপুৰ বিধানসভা সমষ্টিত, আৰু হয়তো গৌৰীপুৰৰ ৰাইজে এইবাৰ বিধানসভালৈ এগৰাকী যোগ্য প্ৰাৰ্থী আবুল মিয়াৰ জৰিয়তে নিৰ্বাচিত কৰি পঠিয়াব। আমি তাৰে আশা কৰিছোঁ। ধন্যবাদ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।